নমস্কাৰ মোৰ সকলো ভিউৱাৰ্ছ লৈ আৰু লগতে ওয়েলকাম টু মাই ইউটিউব চেনেল ইংলিছ লাৰ্ণাৰ আসাম। আপোনালোকে এতিয়া মোবাইল স্ক্ৰীন দেখা পাই আছে, খুবেই ইম্পৰ্টেণ্ট নটিফিকেশ্যন ক'ব লাগিব যিসকল ছাত্ৰ ছাত্ৰীয়ে এইবাৰ মেট্ৰিক ফাইনেল অথবা এইচএছ ফাৰ্ষ্ট ইয়াৰ বা ছেকেণ্ড ইয়াৰ 2025 ফাইনেল দিব। এই নটিফিকেশ্যনটো আহিছে 2024 অক্টোবৰ 5 তাৰিখ। ইয়াত লিখা আছে, ইট ইজ ফৰ দ্য ইনফৰমেশ্যন টু দ্য অল হেড অফ দ্য ইনষ্টিটিউশ্যন আণ্ডাৰ দ্য জুৰিডিকশ্যন অফ আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড। মানে নতুন বোৰ্ড গঠন কৰা হৈছিলে সেৱা আৰু আসাম হাই ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলক মাৰ্জ কৰি, আৰু এইটো ডিভিজন ছেকেণ্ড কাৰণে হয়। ইয়াত স্পষ্ট লিখা আছে যে নতুন ধৰণৰ এক্সামটো কোন কোন ছাবজেক্টত বিশেষকৈ বেছি ইম্পৰ্টেণ্ট হয়। ইয়াত লিখা আছে, notify the students regarding a new pattern which has been adopted for greater interest of the student community. এটা কি ধৰণৰ কুৱেশ্যনটো এমচিকিউ আহিব। টোটেল 12টা ছাবজেক্টত এমচিকিউ কুৱেশ্যন বনোৱা হৈছে। কি ছাবজেক্টত আছে আৰু কি ধৰণৰ আহিব, ইয়াত সম্পূৰ্ণ ডিটেইলছ আজি এই ভিডিঅ'ত মই আপোনালোকৰ লগত ডিছকাছ কৰিম। প্ৰথম হৈছে ছায়েন্স ষ্ট্ৰীমৰ কাৰণে। ছায়েন্স ষ্ট্ৰীমৰ 4টা ছাবজেক্ট, ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি আৰু মেথমেটিক্স। তো ইয়াতে 50% এমচিকিউ থাকিব। তো ফিজিক্সত 70% টোটেল থিয়ৰী মাৰ্কছ আছে যদি, তো 35 আউট অফ 70, তো 50% হ'ব 35 কুৱেশ্যন। তো 35 কুৱেশ্যনটো থাকিব এমচিকিউ আৰু 35টো থাকিব শ্বৰ্ট, লং আৰু ভেৰি শ্বৰ্ট কুৱেশ্যনছ। তো ইয়াতে হ'ল 50% থিয়ৰীত এমচিকিউ হ'ব আৰু 50%টো হ'ব শ্বৰ্ট, লং আৰু ডেছক্ৰিপটিভ মিলাই কিনে হ'ব। তো ইয়াত আপোনালোকে গম পাইছে যে আউট অফ 70 35 মাৰ্কছৰ আহিব টোটেলি এমচিকিউ, যোনটো OMR শ্বীটত কৰা হ'ব, আৰু 35টো হ'ব ডেছক্ৰিপটিভ, যোনটো এটা ছেপাৰেট এনচাৰ শ্বীট দিয়া হ'ব। ঠিক তেনেদৰে কেমেষ্ট্ৰি, বায়ো আৰু মেথছতে হ'ব। মেথছত কিন্তু 100 মাৰ্কছ, তো 50 এমচিকিউ আহিব আৰু 50 ডেছক্ৰিপটিভ পেপাৰ। ঠিক তেনেধৰণে আৰ্টছ ষ্ট্ৰীমত আমি যদি চাব যাওঁ, তেতিয়া পলিটিকেল ছায়েন্স, এডুকেশ্যন, লজিক এণ্ড ফিলচফি, ইকনমিক্স আৰু হিষ্ট্ৰী। ইয়াত যদি পলিটিকেল ছায়েন্সত 80 মাৰ্কছ আছে থিয়ৰী, তো 40 আহিব এমচিকিউ আৰু 42 থাকিব ডেছক্ৰিপটিভ। ঠিক তেনেধৰণে এডুকেশ্যনৰ 100 থাকিব, লজিক এণ্ড ফিলচফি 100 আৰু ইকনমিক্সৰ 80 থাকিব আৰু হিষ্ট্ৰীৰ 100। তো ঠিক এনেধৰণৰ যদি আমি কমাৰ্চ ষ্ট্ৰীমত যাম, বিজনেছ ষ্টাডি, একাউণ্টেঞ্চি আৰু ফাইনেন্সত ঠিক তেনেধৰণে আউট অফ 80 40 মাৰ্কছো থাকিব এমচিকিউ। আৰু খুব ইম্পৰ্টেণ্ট এই লাষ্ট নোটটো সকলোৱে মনত ৰাখিব লাগিব। প্লিজ নোট ডেট OMR এনচাৰ শ্বীট উইল বি ইউজ ফৰ অবজেক্টিভ টাইপ কুৱেশ্যন পেপাৰ। মানে এইবাৰ OMR শ্বীট হাই ছেকেণ্ডেৰী লেভেলতো প্ৰভাইড কৰা হ'ব, যোনটো এই 12টা ছাবজেক্ট কাৰণে স্পেচিয়েলি দিয়া হৈছে। তো ইয়াৰ কাৰণে লাষ্ট লাইনত লিখা আছে, ফাৰ্দাৰ অল ইনষ্টিটিউশ্যন আৰ এডভাইজ প্ৰিফেৰেবলি ইউজ OMR। এইকাৰণে সকলো ইনষ্টিটিউশ্যন যিসকলে এতিয়া এই বৰ্ডৰ আণ্ডাৰত আছে, সকলো ইনষ্টিটিউশ্যন কাৰণে নিৰ্দেশ দিয়া হৈছে যে যাতে ল'ৰা ছোৱালীক এতিয়াই প্ৰায় OMR শ্বীটত প্ৰেক্টিছ কৰোৱা হ'ব বুলি। ইয়াত লিখা আছে, ছেক্ৰেটাৰী আসাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ড, ডিভিজন ছেকেণ্ড, বামুণী মৈদাম, গুৱাহাটী। এই ভিডিঅ'ত খুবেই ইনফৰ্মেটিভ আছে, আৰু যি ছাত্ৰ ছাত্ৰীয়ে যদি এই PDFটো লাগে, তেতিয়া মই মোৰ ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত এটা টেলিগ্ৰাম চেনেল মোৰ ইংলিছ লাৰ্ণাৰ আসাম দিছোঁ। এই ইংলিছ লাৰ্ণাৰ আসামত গৈ জইন কৰি কিনে তোমালোকে এই PDFটো ডাউনলোড কৰিব পাৰিবা। তো আজি এই ভিডিঅ'ত ইমানেই আছিলে। থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ' এণ্ড প্লিজ ছাবস্ক্ৰাইব দ্য চেনেল ঠিক এনেধৰণৰ আপডেট বা এডুকেশ্যন ৰিলেটেড ভিডিঅ' পাই থাকিবৰ কাৰণে।